জিতেন্দ্ৰ হালৈ ডাঙৰীয়া এটি হাত চাপৰি দিব সকলোৱে। আমাৰ শৰৎ দাসৰ নলে গলে লগা এজন বন্ধু, তেওঁ আমাক বিহু হুঁচৰি প্ৰথম পুৰস্কাৰ দি আগবঢ়োৱাৰ বাবে কমিটিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব অখিল বৈশ্য। এটি ফুলাম জাপিৰে সম্বৰ্ধনা জনাব সন্মানীয় শৰৎ দাসদেৱে। আমি প্রথম পুরস্কার প্রাপ্ত বৰদৈ বিহু হুঁচৰি দলৰ দলপতিক আমি মঞ্চলৈ আহ্বান জনাইছো। পুৰস্কাৰটো প্ৰদান কৰাৰ এক মুহূৰ্তত আমি সন্মানীয় হালৈ ডাঙৰীয়াক তেখেতৰ পৰিচয় দি আৰু তেখেতৰ সুনামটো নিজে ক'বৰ বাবে অনুৰোধ জনাইছো। নমস্কাৰ উপস্থিত ৰাইজ তথা কমিটিৰ সকলো সদস্যকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোক এনেকুৱা সন্মানীয় এটা পুৰস্কাৰ দিবৰ মোক আমন্ত্ৰণ কৰি মাতিছে। মই খুবেই আনন্দিত হৈছোঁ আৰু সমূহ ৰাইজকে মই আশীৰ্বাদ দিছোঁ যাতে এই বিহুৱে আপোনালোকৰ মনৰ আশা যি আছে সকলো যাতে ভগৱানে পূৰণ কৰে, সকলোৰে মংগল হওক, সকলোৰে যাতে ভাল হওক। আমি বৰদৈ বিহু হুঁচৰি দলৰ দলপতিক আমি সন্মানীয় হালৈ ডাঙৰীয়াৰ পৰা এয়া আমাৰ বৰদৈ বিহু হুঁচৰি দলৰ দলপতি মহোদয়ক বৰদৈ বিহু হুঁচৰি দল গুৱাহাটী এয়াৰপৰ্ট এয়া দলপতি মহোদয়ক আমি দাতাৰ পৰা পুৰস্কাৰটি গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু মই সকলোতকৈ আনন্দিত, মই থাকোঁ হানামুখত আৰু এখেতসকল আছে মোৰ ঘৰৰ ওচৰৰে, সেইকাৰণে মই বেছি সুখী অনুভৱ কৰিছোঁ যে মই পুৰস্কাৰটো মোৰ ঘৰৰ নিচে ওচৰৰ প্ৰতিযোগীক মই দিব পাৰি মই একদম নথৈ আনন্দিত। এয়া পুৰস্কাৰ প্ৰদান কৰিছে আমি দুয়োগৰাকী ব্যক্তিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মঞ্চলৈ আমি আহ্বান জনাইছোঁ আমাৰ মঞ্চদাতা প্ৰয়াত হৰজ্যোতি দাসৰ সুৱৰ্ণ ধীতিষ্মান দাস। আমি ধীতিষ্মান দাস